নমস্কাৰ। আমাৰ অসমৰ হিন্দু ভাইসকলৰ কাৰণে ভিডিঅ'টো মই বনাই আছোঁ। প্লিজ ৰিকুৱেষ্ট কৰি কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো চাব। গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মন্তব্য কৰিব। যদি কোনো কিবা ভুল হয় মোক ক্ষমা কৰিব। বন্ধুসকল, স্কিপ নকৰিব, ভিডিঅ'টো চাব। আজি কেইদিন ধৰি নিউজ চাই আছোঁ, ৰাতি টোপনি নাহে। গোটেই অসমৰ আমাৰ আই মাতৃ ভাই ভনীসকল কৃত্ৰিম বানত পানীৰ তলত ককবকাই আছে। ঘৰৰ চালেৰ ওপৰেদি পানী গৈ আছে। আটাইতকৈ বেছি সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ, যোৰহাট, ধেমাজি, লখিমপুৰ, চৰাইদেউ, তিনিচুকীয়া, এইকেইটা ডিষ্ট্ৰিক্টত বেছি ক্ষতিগ্ৰস্ত হৈছে। গোটেই অসমতে বানপানী হৈছে। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কালি ঘোষণা কৰিলে আমি 2 কোটি টকা এই বানত ককবকাই থকা আই মাতৃসকলক আমি দিম। লাগিলে আৰু সাহায্য আগবঢ়াম। 2 কোটি নহয়, আৰু আগবঢ়াম বুলি ক'লে। বেয়া নাপাব দাদা, কথাকেইটা কৈ আছোঁ। এতিয়া বদৰুদ্দিন আজমল হ'ল এজন বিধায়ক, চৰকাৰ নহয়। এজন বিধায়কে যদি 2 কোটি টকা দিব পাৰে, আপোনালোকৰ নজৰত মাইনৰিটি, কিন্তু আচলতে বদৰুদ্দিন তেনেকুৱা মানুহ নহয়। তেওঁ সকলো অসমীয়া জাতিলৈ চিন্তা কৰে, কেনেকৈ জাতিটো আগুৱাই যাব পাৰে। তাত মাইনৰিটিও আছে, সংখ্যালঘুও আছে, সংখ্যাগুৰুও আছে, সকলো মানুহ আছে। যিয়ে নহওক, এতিয়া সেই যিকেইটা এৰিয়াত বেছি পানী হৈছে, মই ক'লোঁ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, মৰাণ, তাৰপিছত চৰাইদেউ, সেইকেইটা জেগা কিন্তু চবকেইটা বিজেপিৰ নেতা মন্ত্ৰী জিকি আহিছে। এতিয়া যদি বদৰুদ্দিন আজমলে যদি 2 কোটি টকা দিব পাৰে, তেনেহ'লে আজিলৈকে কিয় এটা নিউজ পোৱা নাই, বা কিয় আজিলৈকে এটা বিজেপিৰ মন্ত্ৰী MLA আহি কিয় কোৱা নাই যে আমি 1 কোটি টকা দিম? 2 কোটি দিব নোৱাৰে, 1 কোটিটো দিব পাৰিব ন? কিয় 1 কোটি দিয়া নাই? আৰু যদি বিজেপিৰ মন্ত্ৰীকেইটা যিমানকেইটা 80 পাৰ প্ৰায় তেওঁলোক বিধায়ক আছে, 1 কোটি টকাকৈ যদি দিয়ে, মই ভাবোঁ অসমত যিমান বানপানী হৈছে, বানপানী শেষ হোৱাৰ পিছত আকৌ আমাৰ এই আই মাতৃবিলাক যেতিয়া ঘৰত গুচি যাব, এই 1 কোটি টকাকৈ যদি দিয়ে সকলোৱে, বানপানী সমস্যাটো শেষ হৈ যাব। আৰু যিবিলাক মানুহৰ ক্ষতিগ্ৰস্ত হৈছে, সেইবিলাক মানুহ আগৰ দৰে ঘূৰি আহিব পাৰিব। কিন্তু অতি দুখেৰ বিষয় যে বিজেপিৰ নেতা মন্ত্ৰীবিলাক চিৰিফ তাত গৈ আছে আৰু 5 কেজি চিৰা মুড়ি লৈ তাত ফটো মাৰি আছে আৰু ফেচবুকত আপলোড দি আছে। কোনোবাই 2 কেজি চেনি লৈ তাত গৈ কিনে ফটো মাৰি আছে আৰু আপলোড দি আছে। এইটো সাহায্য নেকি? এই বিজেপি নেতা মন্ত্ৰীবিলাকে যে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকে, এই তহঁতৰ যদি দম আছে ছ'চিয়েল মিডিয়াত আহি কিনে কওঁ 2 কোটি টকা আমিও দিম, এই বানত ককবকাই থকা আই মাতৃসকলক দিম, যদি সাহস আছে বুকুত। তহঁতে ক'ব নোৱাৰিবি, কিয় জানা? তহঁতে গোটেই অসমত ঘূৰি ফুৰি থাকিবি আৰু দেখিবি ক'ত এটা ইণ্ডাষ্ট্ৰি খুলিব পাৰোঁ, ক'ত মাটি কিনিব পাৰোঁ, ক'ত এটা বিল্ডিং কিনিব পাৰোঁ, ক'ত গৰু চুৰি কৰিব পাৰোঁ। তহঁতৰ দান্দা সেইটো। তহঁতে কেতিয়াও দুখীয়া মানুহক সাহায্য নকৰা। আৰু আমাৰ উজনি অসমত যে দল সংগঠন আছে, যোৱা কেইটা দিনত তেওঁলোকে এটা জনগোষ্ঠীক টাৰ্গেট কৰি যিধৰণে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি থাকে। আৰে ভাই, এতিয়া যেতিয়া আমাৰ আই মাতৃ যেতিয়া বিপদত পৰিছে, সেই যিটো জনগোষ্ঠীক তুমি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তিনিচুকীয়া দেখা পালে ঠেং ভাঙি দিম, কঁকাল ভাঙি দিম বুলি কোৱা, সেইটো জনগোষ্ঠীৰ এজন প্ৰতিনিধিয়ে কিন্তু 2 কোটি টকা দিম বুলি কৈছে। আৰু যিটো জনগোষ্ঠীৰ কাৰণে তুমি চামচাগিৰি কৰি থাকা, যাৰ কাৰণে তুমি দিন ৰাতি একাকাৰ কৰি চামচাগিৰি কৰি এটা জনগোষ্ঠীক বহুত ল'ৰাকেইটাক কোবাইছা, মাৰিছা, তেওঁলোকে কিন্তু তোমাৰ এই 2 কেজি চিৰা আৰু 2 কেজি মুড়ি লৈ ফটো মাৰাৰ বাহিৰে আৰু একো কৰা নাই। সেইকাৰণে ভাই, দল সংগঠন দেশত থাকিব লাগে, ভাল কথা, কিন্তু তোমালোক দল সংগঠন ন্যায়ৰ দৰে কথা ক'বা, কোনোবা গোষ্ঠীক টাৰ্গেট নকৰিবা। আমি মুছলিম মানুহ, কিন্তু আমি সেইটো নহয়। আমাৰ ধৰ্ময়ে, আমাৰ নবী যে আছে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেখেতে কৈছে তুমি যিটো দেশত থাকা, তুমি সেইটো দেশক ভাল পোৱা, সেইটো দেশক ভাল পোৱা যিবিলাক কাম তুমি কৰা। দেশত থাকি কেতিয়াও দেশৰ বিৰুদ্ধে কাম নকৰিবা। এইটো আমাৰ হজৰত মুহাম্মদ প্ৰফেট তেখেতে কৈ গৈছে। তা আপোনালোকে আমাক গালি দিয়ে, তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি থাকক, কিন্তু আমি আমাৰ সততাৰে কাম কৰি যাম। আমি আমাৰ সততা আপোনালোকক দেখুৱাই যাম। লাগিলে দেখুৱাই আপোনালোক যদি আমাক এটা সময় যদি মাৰি দিয়ক, আমি মৰি যাম। মৰাৰ পিছতো আপোনালোকে এদিন না এদিন ক'ব যে এইটো জনগোষ্ঠীত আমি ইমান তুচ্ছ তাচ্ছিল্য কৰিছোঁ, মাৰিছোঁ, কিন্তু তেওঁলোক কিন্তু মানুহৰ কাৰণে কাম কৰিছিল, তেওঁলোক কিন্তু সততাৰে কাম কৰিছিল। সেইখিনি আমাৰ কাৰণে প্ৰাপ্য, আৰু একো নালাগে। বাকী একো নকওঁ।
যদি দল সংগঠনৰ আপোনালোকে দম আছে, সাহস আছে, তেনেহ'লে এই বিজেপি বিধায়ক মন্ত্ৰীকেইটা যেতিয়া আছে, এইকেইটাৰ সন্মুখত গৈ থিয় হওক আৰু কওক, তহঁতক আমি ভোট দিছোঁ, তহঁতৰ কাৰণে আমি কিমান আন্দোলন কৰিছোঁ। আজি যেতিয়া আমি বানত পৰি পকাই আছোঁ, সেই যিকেইটা মানুহক আমি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছোঁ, সেইকেইটা মানুহৰে প্ৰতিনিধি মৌলানা বদৰুদ্দিন আজমল চাহাব ডাঙৰীয়াই আমাক 2 কোটি টকা দিম বুলি কৈছে। তহঁতে কিয় আজিলৈকে 1 কোটি টকা দিব নোৱাৰিলি? সেই প্ৰশ্নটো আপোনালোকে এতিয়া বিজেপি মন্ত্ৰী বিধায়কসকলক কৰক। আৰু যোন মন্ত্ৰী বিধায়কে 2 কেজি 5 কেজি চিৰা লৈ তাত গৈ ফটো মাৰিব, মোৰ চিধা কথা তাক সেইটো ঠাইতে ধৰি তাৰ কঁকাল ভাঙি দিব। কিয়নো এইটো সময়ত এই 10 কেজি চিৰা আম মানুহৰ বাদ দি এটা মন্ত্ৰীয়ে 10 কেজি চিৰা মুড়ি লৈ গৈ ফটো মাৰাটো এইটো পাব্লিটিছ আৰু একো নহয়। বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই নাজানো ইমানখিনি, মানুহে কোৱাৰ মতে 18টা কোম্পানী বোলে মালিক। ৰিণিকী বুয়া ডাঙৰী ইমান পইচা, তেখেতেতো মৌলানা বদৰুদ্দিন আজমল কোৱাৰ আগতে তেখেতসকলে কৈ দিব লাগিছিল আমি 10 কোটি টকা বানত ক্ষতিগ্ৰস্ত হোৱা মানুহক আমাৰ ফাণ্ডৰ পৰা দিম। কিন্তু আজিলৈকেতো 1 টকাও দিয়া নাই, এটা মাতো দিয়া নাই। তাৰমানে কি এইবিলাক? এতিয়া আপোনালোকে বুজক, কোনে অসম প্ৰেমী, কোনে অসমীয়া প্ৰেমী, আৰু কোনে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে, কোনে অসমীয়া ৰাইজক লুটি পুটি খাই আছে, আপোনালোকে বিবেচনা কৰক। কিন্তু আমি ক'লেতো আপোনালোকে এটাই ক'ব, আমি মিয়া, আমি মুছলিম, এইটো টেগ আপোনালোকে আমাক দি দিব। সেইকাৰণে আমি নকওঁ, আপোনালোকে নিজে বিবেচনা কৰি আপোনালোকে সাহসীয় পক্ষক আপোনালোকে এই প্ৰশ্নকেইটা কৰক। জয় আই অসম।